সম্প্ৰতি উজনি অসমৰ যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভাৱনীয় বান পৰিস্থিতি সম্পৰ্কত সমগ্ৰ অসমবাসী এতিয়া জ্ঞাত। বানপানীত মানুহৰ মৃত্যু হোৱাৰ লগতে পোহনীয়া জীৱ-জন্তুৰো মৃত্যু হৈছে। আনহাতে জনসাধাৰণৰ যাৱতীয় নথি-পত্ৰসমূহো নষ্ট হৈছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সদৌ অসম নিবনুৱা সন্থাৰ সাধাৰণ সম্পাদক জীৱন ৰাজখোৱা আৰু সভাপতি ধৰ্মেন্দ্ৰ দেউৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ বহুকেইটা দাবী সম্বলিত একোখন স্মাৰকপত্ৰ প্ৰদান কৰে। নিবনুৱা সন্থাৰ কেন্দ্ৰীয় সমিতিয়ে আজি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ আমি প্ৰদান কৰিছোঁ যে মূলতঃ আমাৰ দহদপীয়া এটাৰ দাবীখনত আমি উল্লেখ কৰিছোঁ যে বানপানীত মৃত্যু হোৱা লোকসকলৰ পৰিয়াললৈ এককালীন 10 লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰিব লাগে। লগতে যিসকল ব্যক্তিৰ ঘৰত উপযুক্ত ব্যক্তি আছে তেখেতসকলক চৰকাৰীভাৱে চাকৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বানত ক্ষতিগ্ৰস্ত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ঋণগ্ৰস্ত ব্যক্তিসকলক বেংকসমূহক মাহিলী কিস্তি কমেও 2 বছৰৰ বাবে ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু লগতে সুদসমূহো যাতে ৰেহাই দিয়াৰ তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰে বেংকসমূহক বাধ্য কৰিব লাগে। গাড়ী মটৰচাইকেল যিবোৰ বীমা আছিল অৰ্থাৎ ইঞ্চুৰেঞ্চ আছিল আৰু এই ইঞ্চুৰেঞ্চসমূহৰ কোম্পানীসমূহক অসম চৰকাৰে বাধ্য কৰিব লাগে যে গাড়ী আৰু মটৰচাইকেলসমূহ তৎকালীনভাৱে মেৰামতি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ক্ষুদ্ৰ ব্যৱসায় আৰু ক্ষুদ্ৰ উদ্যোগীসকলক প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে এককালীন অৰ্থ সাহায্য প্ৰদান কৰিব লাগে। মৎস্যপালক, পশুপালক, খেতিয়ক আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক এককালীন অৰ্থ সাহায্য প্ৰদান কৰিব লাগে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ পুনৰ গঠনৰ বাবে অসম চৰকাৰে এক বিশেষ পুঁজিৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মাটি খাজানা আৰু নগৰ অঞ্চলসমূহত থকা যি গৃহ কৰ এইসমূহো তেখেতসকলে 5 বছৰৰ কাৰণে ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বান আক্ৰান্তৰ ক্ষতিগ্ৰস্ত ৰাইজৰ যাৱতীয় যি নথি-পত্ৰ অৰ্থাৎ বেংক একাউণ্টেই হওক, আধাৰ কাৰ্ডেই হওক, পান কাৰ্ডেই হওক, বিভিন্ন ধৰণৰ নথি-পত্ৰ আছে। এই নথি-পত্ৰসমূহ তৎকালীনভাৱে প্ৰস্তুত কৰিবৰ কাৰণে চৰকাৰে এক পৰ্টেলৰ ব্যৱস্থা গ্ৰহণ কৰি তেখেতসকলক সেই সুবিধা প্ৰদান কৰিব লাগে। যোৰহাট, শিৱসাগৰ, চৰাইদেউ জিলাৰ পুনৰ নিৰ্মাণ আৰু বান সাহায্যৰ কাৰ্যত স্থানীয় নিবনুৱা যুৱক-যুৱতীসকলক স্বেচ্ছাসেৱক হিচাপে নিয়োগ কৰি তেওঁলোকক উপযুক্ত পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণেও আমি চৰকাৰক আজি দাবী উত্থাপন কৰিছোঁ। এই দাবী চনদসমূহ আমি ভাবিছোঁ অসম চৰকাৰে যথেষ্ট গুৰুত্ব সহকাৰে যদি প্ৰদান কৰে তেতিয়াহ'লে চৰাইদেউ, যোৰহাট, শিৱসাগৰ জিলাৰ জনসাধাৰণ উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ। আৰু আমি এটা কথা খুব দুখেৰে প্ৰকাশ কৰিব বিচাৰোঁ যে বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰতে হওক বা লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰতে হওক বা বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীয়ে বিভিন্ন সময়ত সভা সমিতি প্ৰদান কৰি অসমত এখন মানে অষ্টলক্ষ্মী বুলি ঘোষণা কৰিছিল। আজি সেই অষ্টলক্ষ্মী এই ঠাইত অৰ্থাৎ 3খন জিলা আজি তছনছ হৈ গৈছে। তাত কিন্তু আজি প্ৰধানমন্ত্ৰী হওক বা গৃহমন্ত্ৰীয়ে হওক বা কেন্দ্ৰীয় মন্ত্ৰী এজনো প্ৰৱেশ নকৰাটো খুব দুৰ্ভাগ্যজনক। আমি ভাবোঁ অসম চৰকাৰে গৃহমন্ত্ৰী, প্ৰধানমন্ত্ৰীক অসমলৈ আনি সেই বান আক্ৰান্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰাই এই দৃশ্যসমূহ দেখুৱাব লাগে। যিহেতু এইকাৰণে আমি কৈছোঁ যে এই অঞ্চলসমূহ সাধাৰণ বানপানী নহয়, এই বানপানীটো কিন্তু এটা ৰহস্যজনক বানপানী। এই ৰহস্যজনক বানপানীটো এটা উপযুক্তভাৱে তদন্ত হোৱাটো আমি চিন্তা কৰিছোঁ। মানে কেন্দ্ৰীয় চৰকাৰে এটা তদন্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এইটো আপোনালোকে সকলোৱে জানে যে শিৱসাগৰ, চৰাইদেউত আহোমে ৰাজধানী পাতিছিল। কিয় পাতিছিল? এটা ওখ অঞ্চল হিচাপে পাতিছিল। সেই ওখ অঞ্চলটোতে বানপানী হৈছে। সেই বানপানীটো বৰ স্বাভাৱিক বানপানী নহয়, এইটো ৰহস্যজনক এটা বানপানী। এই বানপানীটো এটা উচ্চস্তৰীয় তদন্ত হোৱাটো আমি বিচাৰোঁ আৰু প্ৰধানমন্ত্ৰী